বেসিক্যালি ইংৰাজীত 7 প্ৰকাৰ সেন্টেন্স প্যাটার্ন আছে প্ৰথমটো আহিলে নাম্বার 1 তোমালোকে প্ৰত্যেককে লিখি যাবা সাবজেক্ট প্লাস ভার্ব ইয়াক সমকৈ এসবি প্যাটার্ন বুলি কোৱা হয় নাম্বার 2 সাবজেক্ট প্লাস ভার্ব প্লাস কমপ্লিমেন্ট এটুক সমকৈ কোৱা হয় SVC pattern. Number subject plus verb plus SVA pattern. Number subject plus verb plus object. এটুক সমকৈ কোৱা হয় SVO pattern. Number 5 subject plus verb plus object এই প্যাটার্নটুক সমকৈ কোৱা হয় SVOO pattern. Number 6 subject plus verb plus object plus complement ইয়াক সমকৈ কোৱা হয় SVOC pattern. Number 7 subject plus verb plus object plus adjunct ইয়াক সমকৈ কোৱা SVOA pattern. Basically এই 7টা প্যাটার্ন আমি ইংৰাজী ভাষাত পাওঁ ইয়াৰ উপৰিও আৰু প্যাটার্ন আছে সেই সম্পৰ্কে আমি পিছত আলোচনা কৰিম আকৌ এবাৰ মই কৈছো প্ৰথমটো আহিলে সাবজেক্ট প্লাস ভার্ব সমকৈ কোৱা হয় SV প্যাটার্ন দুই নম্বৰটো আহিলে সাবজেক্ট প্লাস ভার্ব প্লাস কমপ্লিমেন্ট সমকৈ কোৱা হয় SVC প্যাটার্ন তিন নম্বৰটো আহিলে সাবজেক্ট প্লাস adjunct সমকৈ কোৱা হয় SVA pattern. 4 নম্বৰটো আহিলে subject plus verb plus object সমকৈ কোৱা হয় SVO pattern. 5 নম্বৰটো plus verb plus object double object সমকৈ কোৱা হয় SVOO pattern. 6 subject plus verb plus object plus complement সমকৈ কোৱা হয় SVOC pattern. 7 নম্বৰটো আহিলে subject plus verb plus object plus adjunct সমকৈ কোৱা হয় SVOA pattern. এতিয়া আমি এই প্যাটাৰ্নৰ এই 7টা প্যাটাৰ্নৰ ইংৰাজী বাক্যবিলাক আমি আলোচনা কৰিম প্ৰথমতে আহিলে subject plus verb এই প্যাটাৰ্ন আমি আলোচনা কৰিম মই আগতে কৈছো কোনবিলাক পার্ট অফ স্পিচে সাবজেক্ট হ'ব পাৰে নাউন আৰু প্রোনাউনে সাবজেক্ট হ'ব পাৰে হয় নহয় ধৰা I go subject verb he went subject verb he went তেওঁ গৈছিল I go he went গৈছিল Ram will play Rame খেলিব গটিকে সাবজেক্ট প্লাস ভার্ব গটিকে প্ৰত্যেকটো টেন্সতে আমি কি কৰিব পাৰো সাবজেক্ট প্লাস ভার্ব এই প্যাটাৰ্ণত বাক্যটো লিখিব পাৰো বুজি পাইছানে প্ৰথমটো বাক্যৰ প্ৰথম প্যাটাৰ্ণটো হ'ল সাবজেক্ট প্লাস ভার্ব তা কি বুলি কোৱা হয় সমুকে SV pattern এতিয়া সোয়া I to হল সাবজেক্ট go to হল verb হেতু প্রেজেন্ট ইনডিফিনিট টেন্সত আছে দ্বিতীয়টো he went to হল verb হেতু past indefinite টেন্সত আছে Ram will play he to Ram to subject will play হেতু verb future indefinite টেন্সত আছে গটিকে SB pattern টেন্সতে
লিখিব পাৰো তোমালোকে বুজি পাইছা নহয় তাৰ পিছত নেক্সট প্যাটাৰ্নটো আহিলে subject plus verb plus complement C বুলি দিলু subject plus complement complement মানে হল that which complete the sentence যেটোৱে নেকি বাক্যটো সম্পূৰ্ণ কৰে সেটোৱে হল complement আৰু complement টো হলাই কি হ'ব noun বা adjective হ'ব বুঝছানে complement টো হলাই noun বা adjective হয় যেনে ধৰা he is verb to is হল he is happy এটা happy to adjective this is এইজন হয় this is ram এইজন ram এটা noun হয় গুছি গল আকৌ this is what I expect বা what I hope গতিকে চোৱাচোন সাবজেক্ট বহিলে verb complement মই আৰু কমপ্লিমেন্টটো কৈছো হেতু মডাই মনত ৰাখিবা adjective হ'ব নহয় noun হ'ব happy to adjective ram to হল noun what I hope হেতু হল হেতু মানে হেতু noun phrase what I hope গতিকে subject verb আৰু complement গতিকে এটো এনেকা বাক্য ইংৰাজী ভাষাত আছে plus verb plus adjunct টো হলে কি হ'ব adverbial phrase হয় adjunct টো হলে adverb বা adverbial phrase হয় আৰু এটো কি হয় adverb বা adverbial phrase টো হঠাৎ প্ৰিপজিশনেৰে আৰম্ভ হয় যেনে ধৰা the boy to subject হল the boy went to school এটা চোৱাচোন ইয়াত the boy to হল subject হল went to verb হল আৰু to school to adjunct এটা চোৱাচোন to school to adverb of place এটো কি হৈছে প্ৰিপজিশনেৰে আৰম্ভ হৈছে to প্ৰিপজিশনেৰে আৰম্ভ হৈছে বুজি পাইছা নাই যেনে ধৰা আকৌ they are in the room ইহত ৰুমৰ ভিতৰত আছে এতিয়া চোৱাচোন আকৌ they to subject are to verb ইয়াত মেইন ভাব in the room to কি adjunct এটা adverb of place ইনে আৰম্ভ হৈছে প্ৰিপজিশন ইনে আৰম্ভ হৈছে হেতু কাৰণে adjunct আকৌ আমি উদাহৰণ লব পাৰো কি he is at home এবং ঘর আছে he is at home he to হল subject is to হল verb at home adjunct adverb of place that prepositionৰে আৰম্ভ হৈছে গতিকে subject plus verb plus adjunct বাক্যবিলাক এনেকুৱা ধৰণৰ হ'ব তাৰ পিছত আহিলে 5 নম্বৰ সেন্টেন্স প্যাটাৰ্নটো হ'ব subject plus verb plus object বাক্যবিলাক এই প্যাটাৰ্নৰ বিশেষকৈ ইংৰাজীত বহুলভাৱে ব্যৱহাৰ কৰা হয় বুজিছানে আমি সবতে কৰিব পাৰো সব টেন্সতে কৰিব পাৰো we eat rice এতিয়া we to হল subject eat to হল verb rice to হল object we eat rice আমি ভাত খাও এতিয়া কি কৈছে এতিয়া কি খাও ভাত খাও গতিকে এটা object বাক্যৰ ক্ৰিয়া যাৰ যোগেদি সম্পন্ন হয় হেতু হল object
যিয়ে কৰে সেইটোৱে হ'ল সাবজেক্ট আৰু বাক্যৰ ক্ৰিয়া এইটোৱে হ'ল অবজেক্ট আমি পাষ্ট টেন্সটো কৰিব পাৰো হি ডিড দ্য work তেওঁ কামটো কৰিছিল হি ডিড দ্য work তেওঁ কামটো কৰিছিল Ram will help the boy Ram will help the boy Rame Ram to hold subject will have to hold verb future independent tense ase the boy to hold object গতিকে subject plus verb plus object এইটো হল এই প্যাটাৰ্ণৰ বাক্যবিলাক এনেকুৱা ধৰণৰ হ'ব আৰু যে subject plus verb object এই প্যাটাৰ্ণৰ বাক্যবিলাক আমি ইংৰাজীত বহুলভাৱে ব্যৱহাৰ কৰো নেক্সট সেন্টেন্স প্যাটাৰ্ণটো হ'ব subject plus verb plus object plus ইয়াত ডাবল অবজেক্ট আছে subject plus verb plus object ইয়াত ডাবল অবজেক্ট আছে এতিয়া চোৱা অৱশ্যে হেতু কথা মনত ৰাখিব লাগিব কি প্ৰত্যেকটো ভাৰ্বে দুটা অবজেক্ট লব নোৱাৰে he gave me a pen he gave me a pen he to subject hol gave to verb hol me to object hol আৰু a pen to object ইয়াত ডাবল অবজেক্ট হৈ আছে তোমালোকে হলে মনত ৰাখিবা যে a pen to হল এটো ডাইৰেক্ট অবজেক্ট আৰু me to হল ইনডাইৰেক্ট অবজেক্ট বুজিছানে he gave me a pen ইয়াত a pen to হল ডাইৰেক্ট অবজেক্ট me to হল ইনডাইৰেক্ট অবজেক্ট এই কথাটো মনত ৰাখিবা a pen ডাইৰেক্ট অবজেক্ট me to হল ইনডাইৰেক্ট অবজেক্ট বস্তুবাচক হলে এটো ইনডাইৰেক্ট অবজেক্টৰ হয় আৰু প্ৰাণীবাচক ইনডাইৰেক্ট অবজেক্ট হেতু মনত ৰাখিবা আকৌ ধৰা Ram told me a story Rame মোক এটা গল্প কৈছিল Ram told me a story Father bought him a book Father bought him a book দেউতাই তালৈ এখন কিতাপ আনিছিল এটা চোৱাচোন Ram told me a story Ram to subject told to verb object double object a story to hold direct indirect object tenedore father subject bought to hold verb him to hold indirect object আৰু a book to hold direct object গতিকে subject plus verb plus প্যাটাৰ্ণৰ বাক্যবিলাক এনেকুৱা ধৰণৰ হ'ব subject plus complement মই কমপ্লিমেন্ট মানে আগতে কৈছিলুৱে কমপ্লিমেন্টটো কি হয় হয় নাউন হ'ব নহয় অ্যাডজেক্টিভ হ'ব কমপ্লিমেন্ট মানে কি আছিল that which complete the sentence is called complement এতিয়া চোৱা they elected him as secretary secretary EARY they elected him secretary এতিয়া চোৱাচোন they to hold subject elected to hold verb object আৰু secretary to hold এটা secretary মানে কি এটা নাউনত পৰিলে he made me happy
He made me happy. তেওঁ মোক সুখী কৰিছিল। He made me happy. তেওঁ মোক সুখী কৰিছিল। এতিয়া happy টু adjective মই আগতে কৈছো নহয় কমপ্লিমেন্ট টু হয় কি হ'ব হয় নাউন হ'ব নহয় adjective হ'ব। happy টু ইয়াত কি হৈ আছে adjective আৰু secretary টু হ'ল noun। গতিকে কমপ্লিমেন্ট টু সদায় noun বা adjective হয়। They made the main leader a leader they made the man leader অৰ্থাৎ সিহঁতে মানুহজনক নেতা বনাইছিল গতিকে ইয়াত চোৱাচোন they to হ'ল subject made to হ'ল verb the man to হ'ল ইয়াত object আৰু leader to হ'ল complement the leader to noun হৈ আছে গতিকে subject plus verb plus object plus complementor পেটাৰ্ণৰ বাক্যবিলাক এনেকুৱা ধৰণৰ হ'ব আকৌ চোৱা they elected him secretary he made me happy they made the man leader next to আহিলে plus object plus adjunct the boy did the work at night এতিয়া চোৱাচোন did the work at night এতিয়া the boy to হ'ল subject হ'ল did to verb হ'ল the work to object হ'ল at night adjunct হ'ল at night সময় বুজাইছে adverb of time এতিয়া preposition আৰম্ভ হয় মই আগতেই কৈছো যে adjunct সদায় preposition আৰম্ভ হয় অৰ্থাৎ adjunct সদায় adverb বা adverbial phrase হয় ঠিক তেনেকৈ আকৌ he plays football in the field FIELD yes listen he plays in the field it all subject plays to all verb object in the field হল গতিকে in a preposition ৰে আৰম্ভ হৈছে গতিকে কি হল subject plus verb plus object plus adjunct স্ট্ৰাকচাৰ বিলাক এনেকুৱা ধৰণৰ আৰু আমি নেক্সট ক্লাছত আৰু কিছুমান জটিল কিছুমান বাক্যৰ প্যাটাৰ্ন আছে এই সম্পৰ্কে আলোচনা কৰিম আৰু আজিলৈ আমি ইমানতে ক্লাছ সামৰিছো